কাম টু নৰ্থ ইষ্ট কালি পৰা কৈ আছো আজিও মই কাম টু নৰ্থ ইষ্ট মানে ধুনীয়া ৰাস্তা আছিলে কালি যোনটো ৰাস্তা দি আহিছিলোঁ আছে কিন্তু এইটো যদি বটনটো টিপি দে এইটো মানে ল' হৈ গৈছে আৰু বাহিৰৰ পৰা শুনা নাখায় আৰু এইটো আমাৰ ইণ্ডিয়াত থাকিলে আৰামছে আমি গাড়ী লৈ যাব পাৰিলোঁ হয় নিজৰ গাড়ী ইমান কৈছে না লোকেল নেহি না ডাইৰেক্ট সুধিছে সুধি কেনে আৰু কৈছে আৰু ই লোকেল নেহি ক'বই লাগিব কৰি না কম কি মই মিজো গুড মৰ্ণিং গাইজ গুড মৰ্ণিং ফ্ৰম চাংহাই আজি উঠাটো অলপ দেৰিয়ে হ'ল ভাবিছিলোঁ 7টাত ওলাম কিন্তু 8টাই বাজিব আৰু অলমষ্ট এতিয়া আমি অলপ চাহ খাই দিওঁ দিন বঢ়িয়াকৈ ওলাওঁ কেক দিছে আৰু এই বিস্কুট দুটা কি চকলেট বিস্কুট না কি বিস্কুট নাজানো চ' আজি আমাৰ প্লেন আছে আমি আজি যাম ম্যানমাৰ বৰ্ডাৰৰ পৰা ৰিডিল লেক বুলি এটা জেগা আছে সেইটো মানে ম্যানমাৰে পৰে অভিয়াছলি চ' সেই ভাবিছোঁ আজি চাওঁ লেণ্ডস্কেপটো ক'ব নালাগে চাম্ফাৰ কালি আপোনালোকে যোৱা ব্লগত দেখাই পালে লেণ্ডস্কেপ কি ধুনীয়া ধুনীয়া লেণ্ডস্কেপ আমি মানে পাৰ কৰি আহিলোঁ মানে আনএক্সপেক্টেড মানে কি ক'ম আৰু শব্দ নহয় গৈছে মানে এনেকুৱা মানে ধুনীয়া ৰাস্তা আছিলে কালি যোনটো ৰাস্তা দি আহিছিলোঁ চ' গাইজ এয়া বিস্কুট বেলেগ কেকৰ লগত চাহ আছোঁ পৰা একদম মজা চ' গাইজ কালি যোনটো হোটেল আছিলোঁ সেইটো ভালকৈ দেখাই নহ'ল বাট এইটো মানে লাক্সাৰীনেছৰ ফিল দিয়ে আপোনালোকক মই দেখাই আছোঁ ফাৰ্ষ্ট ষ্টাৰ্টিং কৰিম দৰ্জাটো চাওক মানে ডেঞ্জাৰ লক ছিষ্টেম একদম মানে এনেকুৱা লক মানে দেখা নাছিলোঁ আগতে এইটো মানে এতিয়া লক আছে বাৰু এইটো ওলাই দি এবাৰ আপোনালোকক আৰু এটা বস্তু দেখাই আছোঁ ইফালে আপোনাৰ এইটোতো ফিল্টাৰ নৰ্মেল ফিল্টাৰ একদম মানে হট ওলাই নৰ্মেল আৰু কোল্ড মানে তিনিটাও মানে এটা ফিল্টাৰতে প্লাছ আপোনালোকক মানে এই দৰ্জাটো দেখাই আছোঁ মই দৰ্জাটো মানে এনেকুৱা ইউনিক ছিষ্টেম মানে ফাৰ্ষ্টতে মই এইটো বস্তুটো এনেকৈ ঘূৰাই আছিলোঁ যোনটো আমাৰ নৰ্মেলি থাকে কিছুমান ঘৰত যে এনেকুৱা থাকে ন এইটো ঘূৰাই দিব পাৰে কিন্তু এইটো ছিষ্টেমটো হ'ল এইটো যি আছে লিভাৰটো এনেকৈ তলত এনেকৈ প্ৰেছ কৰিব তেতিয়া খোলা যায় মানে সেনেকুৱা আৰু পূৰা ডেঞ্জাৰ আৰ্কিটেকচাৰ কৰিছে আৰু বাথৰুম চাথৰুমটো ভালেই ইয়াৰে একদম যোনজন আণ্টি আছিলে তেওঁৰ মানে চানিন লৈ বনাইছে বুলি গোটেই আৰ্কিটেকচাৰ ডিজাইন তেওঁৱে কৰিছে আৰু আণ্টিজনো ভাল আছিল আমাক বহুত মানে খাতিৰদাৰীটো কৰিছে আৰু বহুত কিবা কিবি বস্তু দিছে তাৰপিছত সেনেকৈ আৰু এইটো মানে কি ক'ম আৰু এটা বস্তু থাকি গ'ল আপোনালোকক দেখাব এইটো মানে এনেকুৱা আৰু এনেকৈ খুলিলে এতিয়া ভিতৰৰ পৰা মাৰিলে এইটো মাৰাখন তাৰপিছত বাহিৰৰ পৰা মানে ইটা খোলা আছে কিন্তু এইটো যদি বটনটো টিপি দে এইটো মানে ল' হৈ গৈছে আৰু বাহিৰৰ পৰা খোলা নাখায় আৰু আমি এইটো কৰিব কাৰণে ইয়াতে আকৌ প্ৰেছ কৰিব লাগিব এতিয়া খোলা হ'ব সেনেকৈ চ' গাইছ আমি বঢ়িয়াকৈ ওলাই দিলোঁ আমাৰ আজি ট্ৰিপৰ কাৰণে বাট আমাৰ যোনটো মানে আমি ট্ৰিপ ধৰি আহিছিলোঁ মানে যাম বুলি বাট সেইটো নহ'ব কাৰণ সেইটো হয় ম্যানমাৰ বৰ্ডাৰ হয় বাৰু সেইটো ঠিকেই আছে খালি তাৰ পৰা মানে 3 ঘণ্টা যাব লাগে আৰু প্লাছ আপোনাৰ লাগিব 2000 টকা এতিয়া বহুত বেছি হৈ যায় মালটো মানে এতিয়া সেইটো বেয়া লগা নাই বাৰু পইচা এইবিলাক একো নাই কিন্তু এটা বেয়া লাগিছে যে সেইটো হয় বোৱানেল যোনটো হয় সেইটো আমাৰ মিজো হিলছতে পৰে মানে সেইটো ইণ্ডিয়াতে মানে ইণ্ডিয়া বুলি ক'ব পাৰে কিন্তু তথাপি ম্যানমাৰে মানে লৈ লৈছে মানে আমাৰ বৰ্ডাৰ লাইন ইমান উইক হৈ গৈছে মানে ম্যানমাৰে মানে আমাৰ বস্তু লৈ গ'ল এতিয়া কি কৰোঁ এতিয়া যদি এইটো আমাৰ ইণ্ডিয়াত থাকিলে আৰামছে আমি গাড়ী লৈ যাব পাৰিলোঁ হয় নিজৰ গাড়ী ইমান টুৰিষ্ট আহিব পাৰিলোঁ কিন্তু সেয়াই আৰু অলপ সেইটো কাৰণে অলপ মন চন বেয়া লাগি গ'ল আৰু একো নাই উপায় নাই তাতেতো যোৱা নহয় বাট ৰিডিল লেকত আমি যাম আজি পূৰা আপোনালোকক একদম লেণ্ডস্কেপ বিউটি দেখাম চ' চাই থাকক ভিডিঅ'টো চ' আমি ইয়াৰ পৰা ওলাই দিওঁ একদম বঢ়িয়াকৈ গাইছ আমি ইণ্ডো ম্যানমাৰ আহি পালোঁ ফাইনেলি ইয়াৰ পৰা অলমষ্ট 1 hour দেখাই আছে আমাক দেন লেটছ গো গাইছ Sampai's beauty guys come to northeast kali bara koi asu ajo mo come to northeast hi guys border ahi pai mane case hoy gol case tu ki wala mane আপোনালোক বঢ়িয়াকৈ এক্সপ্লেইন কৰি কৈ আছোঁ লাহেকৈ চ' গাইছ ৰুম আহি পাই আজি মানে আমাৰ ম্যানমাৰটো মানে কি আৰু বৰ্ডাৰ লৈ গ'লোঁ আৰু কেঞ্চেল হ'ল তাতেতো ভিডিঅ' ফটো একো নবনালোঁ ফটো কেইটামান তুলিছোঁ ভিডিঅ' চিডিঅ' ইমান একো বনোৱা নহয় চ' কেছটো কি হ'ল আমি মানে বঢ়িয়াকৈ গাইড চাইড হায়াৰ কৰিছিলোঁ মানে ম্যানমাৰৰ গাইড পূৰা মানে ৰেডি আৰু যাব আমাক পূৰা মানে লগ কৰিলে মিট চিট কৰিলোঁ কৰি একদম যাব ৰেডি আৰু মানে ইয়াতে সেই আছে আপোনালোকৰ গেট এটা আছে মই গেট এটা আছে হা সেইটো গেটৰ পৰা মানে আমি
অলমষ্ট যাব ওলাইছিলোঁ গাঁৱত আমাৰ জ্যোতিষ্মান দাক মানে এজন চিভিল ড্ৰেছত আছিলে আছাম ৰাইফলছৰ অফিচাৰ নে কি সি মানে দেখা পাই কাৰণে সুধিছে আৰু আপ বাহাৰছে না আপ লোকেল নেহিয়ে না ডাইৰেক্ট সুধিছে সুধি কেনে আৰু কৈছে আৰু ই লোকেল নেহিয়ে ক'বই লাগব থৰি না কম কি মই মিজো ক'লি আৰু বহুত দিগদাৰ হৈ গ'ল না সেইকাৰণে আৰু কৰিলোঁ আৰু লোকেল নহয় কিবা নহয় সেয়াই আৰু যাব নিদিলে আৰু সেনেকৈ কিবা কিবি হ'ল সেয়াই আৰু অলপ বেয়াও লাগিল বাৰু কেছ নাই একো নাই আৰু মানে মই হ'লে যাব পাৰিলোঁ হয় ইয়াক মানে পূৰা ধৰি দিছে আমি মানে পালোঁ আৰু অলমষ্ট পালোঁ তাতে মানে আমাক ৰখাই দিলে সেয়ে আৰু উপায় নাই বাৰু নেক্সট টাইম আহিম নেক্সট টাইমটো পূৰা মিজো মানে ফ্ৰেণ্ড লৈ আহিম পূৰা একদম ভিজিট কৰিম ৰিডিল লেক বা বুৱানেলেও ভিজিট কৰিব পাৰোঁ গেৰেণ্টি নাই বাট এদিন আহিম আকৌ আমি চাম্ফাৰত চ' আজিৰ ব্লগটো এইখিনিয়ে আছিল ইমান এটা খাচ দেখাব নাপালোঁ সেইটো কাৰণে মোৰো বেয়া লাগিছে আপোনালোকক মানে ইমান ম্যানমাৰ দেখাম কৈ কিনে নেদেখালোঁ বাট একো নাই চ' টিল দেন লগ পাই আছোঁ নতুন জেগাত আৰু নতুন ব্লগত আপোনালোকক মানে ভিডিঅ' যদি আগৰ যোনটো ভিডিঅ' আছিল আমাৰ আইজলৰ পৰা চাম্ফাই অহা সেইটো যাতে ভাল যদি পায় ভালে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব চ' বাই বাই